চিনাকি হলো হঠাতে আবেগেৰে অধীৰে মগন হলো দুয়োতে লাহে লাহে বয় উলাহৰে নৈ জীৱন এটি হয় আঘাতৰে ৰং বুকু ভেদি যায় সোঁৱৰণি হেৰুৱাই আহিনা ৰাবেলি মৰহা শেৱালি অতীতক সুঁৱৰি লিখি যাম কাহিনী আহিনা ৰাবেলি ঠিকনা বিচাৰি এন্ধাৰত নেউচি জিনিমেই ৰ'দালি শিলঘাটৰ ছোৱালীজনী তহঁতৰ ঘৰৰ বোৱাৰী এইটো কেনেকৈ সম্ভৱ সেই কথাটোতে মই পাগল হৈ আছো বাহ তোৰ ভাই বোৱাৰী দেখোন বেলেগ সাংঘাতিক বস্তু ইমান সহজ সৰলকৈ আছে যেন পৃথিৱীত কি হৈ আছে একো গমেই নাপায় আৰে ইমান নিমাখি থৈ দেখুৱালেতো আংকল আণ্টিয়ে ভাল পাবই ঠিক আছে তই এতিয়া যা এইবোৰ কথা এতিয়া মাহঁতৰ আগত ক'ব নালাগে কি কৰিব লাগে সেয়া মই পাছত ক'ম ঠিক আছে আচ্ছা ৰচোন এইবোৰ কথাৰ বাবে মোৰ ৰাজনীতিক কেৰিয়াৰটো বৰবাদ নহয়তো তোৰেই নহয় সকলোৰে হ'ব চা তহঁত হৈছে ছ'চিয়েল মানুহ আমি গম পোৱাৰ দৰে কথাবোৰ যদি সকলোৱে গম পাব লাগিলে তহঁতৰ পৰিয়ালটোকে দুখিব একো নভবা নিচিন্তাকৈ এই ছোৱালীজনী কেনেকৈ বোৱাৰী কৰি আনিলে আনৰ কথা বেলেগ তহঁতৰ ঘৰখনৰ লগত এনেকুৱা হ'ব লাগিলে বৰ বেয়া কথা হ'ব কথাবোৰ ওলাব লাগিলে বৰ বেয়াকৈ ওলাব আজিকালি ৰিপৰ্টাৰবোৰতো জানোই নিউজ এটা পাবহে লাগে দিনটো টিভিত বজাই বজাই একেবাৰে ভাইৰেল কৰি দিয়ে চেহ বৰ বেয়া কথা হ'ল এইবোৰ মানুহ আমাৰ ঘৰলৈ বিয়া হৈ আহি গোটেই ঘৰখনকে বদনাম কৰি পেলালে টেনশ্যন নলবি কিবা এটা কৰিব লাগিব এনেকৈ তোক বিপদত পৰিব দিব নোৱাৰি ডেটছ ইট সেইকাৰণে মোৰ এইখন ঘৰত এইবোৰ মানুহৰ লগত একেলগে থাকিবলৈ ইচ্ছা নাই বাৰু মই এতিয়া গৈ থাকোঁ অতি সোনকালে লগ পাম যা তই কি মোক মূৰ্খ বুলি ভাবিছ নেকি অভিনৱ ফুকনৰ দৰে সভ্ৰান্ত মানুহে ঘৰলৈ এগৰাকী ধৰ্ষিতা ছোৱালীক বোৱাৰী কৰি আনিব তেখেতসকলে ছোৱালীৰ অভাৱত একো আগ কৰি নভবাকৈ বিয়া পাতি আনিলে তই মোক বিশ্বাস কৰ উদিতিৰ কথা মই যিমানখিনি জানো আন কোনেও নাজানে উদিতিক মই বেয়া বুলি নকওঁ সঁচাকৈ এজনী ভাল ছোৱালী কি পৰিস্থিতিত পৰি এনেকুৱা হ'ল মই নাজানো মোৰ সকলো মনত আছে গগন উদিতি আৰু মই একেলগে ডাঙৰ হৈছিলোঁ মই উদিতিতকৈ 4 বছৰ ডাঙৰ আছিলোঁ আমাৰ স্কুলো একেখনেই আছিল মই হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থাকোঁতে তাই ক্লাছ 8ত নে 9ত আছিল তাই মোৰ চাইকেলত উঠি স্কুলত গৈছিল তেজৰ সম্পৰ্ক নাথাকিলেও সিহঁতৰ ঘৰখন মোৰ বৰ আপোন আছিল অদিতি অদিতি ঐ অদিতি গৈছো তোৰ মানে আজি ওলাই হোৱা নাই ন প্ৰাৰ্থনা কৰাৰ আগত স্কুলত নোসোমালে আমাক সোমাবলৈ নিদিব বহ সোনকালে কৰ ঐ দিগন্ত দা তোক ইমানকৈ ঘৰলৈ মাতিলো কালি তই এবাৰো যাব সময় নাপালি নে মোৰ টিউশ্যন কেইটামান কৰি আহোঁতেই কালি সন্ধিয়া লাগিল আজি যাবিনে কিয় বাৰু কচোন তোৰ যদি কিবা ক'ব লগা আছে তই মোক এতিয়াই ক'ব পাৰ সমীকৰণৰ অংককেইটা আৰু অনুপাতৰ অংকবোৰ ইমান টান লাগিছে তই অকণমান বুজাই দিবি তাকে জানো খুলি ক'ব নোৱাৰ আজি যাম দে এয়া দেখিলি ক্লাছ আৰম্ভ হ'লেই তোৰ মানে সদায় দেৰি হয় তই জানো মোৰ ঘৰৰ কাম কৰি দিবি এতিয়া যা লেজাৰত আহিবি টিফিন খাম তোৰ কাৰণে মই 2খন ৰুটি বেছিকৈ আনিছোঁ
উদাচাহে দিলোঁ দিগন্ত, বেয়া নাপাবি। নেপাওঁ খুৰী। হেৰি নহয়, তই সময় সুবিধা মিলাই মাজে সময়ে আহি এই দুটামান অংক দেখুৱাই দিবিচোন। মোৰ আকৌ ছোৱালী দুজনীক লৈহে চিন্তা। হ'ব খুৰী। কোনোমতে মেট্ৰিকটো পাছ কৰাব পাৰিলেই ৰক্ষা আৰু। তেনেকৈ কিয় কৈছে? ইহঁতে যিমানলৈকে পঢ়িব বিচাৰে সিমানলৈকে পঢ়িবলৈ দিব লাগে। কেনেকৈনো পঢ়াবি? দিনে দিনে নদীখনে সুঁতি সলাই আছে। এতিয়ালৈকে 10 বিঘাতকৈও বেছি মাটি নদীয়ে উটুৱাই লৈ গ'ল। কেতিয়ানো এই থকা ঘৰখনো পানীত যাহ যায় তাকো ক'ব নোৱাৰোঁ। ঠিকেই। এই 9-10ত টিউচন এটা দিব পৰা হ'লে ভাল আছিল, কিন্তু এওঁতো টিউচনৰ খৰচটোও বহন কৰিব নোৱাৰে। এনেকৈয়ে পাৰ হৈ যাওক দে আৰু। আপুনি চিন্তা নকৰিব খুৰী, মই যিমানখিনিলৈকে পাৰোঁ অদিতিক সহায় কৰি দিম। হ'ব দে দিগন্ত, ময়ো তোৰ ওপৰতে ভৰসা কৰিছোঁ। হ'ব খুৰী। খা, অঁ। চাহকাপ খা। সিহঁতৰ ঘৰখনৰ অৱস্থাটো বুজি অদিতিৰ পঢ়া শুনা ধ্বংস নহওক বুলিয়েই তাইৰ পঢ়া শুনাত মই বিশেষভাৱে চকু দিছিলোঁ। এদিন এনেই মই সিহঁতৰ ঘৰলৈ যাওঁতে হঠাৎ দেখিলোঁ সিহঁতৰ ঘৰত পুলিচ। খুৰাই পুলিচৰ লগত কিবা আলোচনা কৰি আছিল। সেইখিনি সময়ত খুৰাক বৰ অসহায় যেন লাগিছিল। সেইদিনা অদিতিহঁতৰ ঘৰলৈ কিয় পুলিচ আহিছিল সেই কথা মই নাজানো। আৰু স্কুললৈ যোৱাৰ সময়ত তই তাইক মাতিবলৈ নাহিবি। আহিন আবেলি মৰহা শেৱালি, আহিন আবেলি মৰহা শেৱালি। সেইদিনা অদিতিহঁতৰ ঘৰলৈ কিয় পুলিচ আহিছিল সেই কথা মই নাজানো। অদিতি বহুত দিন স্কুল যোৱা নাছিল। লাহে লাহে মই তাইক লগ নোপোৱা হ'লোঁ। মোৰ এতিয়াও মনত আছে, এদিন মই অদিতিক স্কুললৈ নিবলৈ সিহঁতৰ ঘৰলৈ গৈছিলোঁ। খুৰাই বৰ অসহায় হৈ মোক কৈছিল। কি কৈছিল? অদিতি, ঐ অদিতি। খুৰা, অদিতি ক'ত? তাই দেখোন এইকেইদিন স্কুললৈ যোৱাই নাই। এনেকৈ স্কুল ক্ষতি কৰাটো বৰ বেয়া কথা হৈছে নহয়। পঢ়াব দেখোন তাই বুজিয়ে নাপাব। অদিতি, ঐ অদিতি। ঐ, অদিতি আৰু স্কুললৈ নাযায়, তই যা গৈ যা। কি? কিন্তু কিয়? স্কুললৈ আকৌ কিয় নাযায়? এনেও আৰু স্কুললৈ যোৱাৰ সময়ত তই তাইক মাতিবলৈ নাহিবি। আৰু শুন, তই তাইক পঢ়াবলৈ আহিব নালাগে। কথাবোৰ ভালকৈ জানিবলৈ মই অদিতিকো লগ নোপোৱা হ'লোঁ। ঘৰলৈ যাবলৈকো বেয়া লাগে। হঠাৎ কেতিয়াবা খুৰা খুৰীক দেখিলে মোৰ এনেকুৱা ভাৱ হয় যেন চিন্তাৰ ভৰত মানুহহাল কোঙা হৈ পৰিছে। এদিন মই মনটোক বুজাব নোৱাৰি কথাবোৰ ভালকৈ জানিবলৈ অদিতিহঁতৰ ঘৰলৈ গ'লোঁ। খুৰা, এই অদিতিহঁত ক'ৰবালৈ গ'ল নেকি? মানে গেটত তলা মৰা যে। সিহঁতে
ঘৰে মাতিয়ে বেছি থৈ ক'ৰবালৈ গুচি গ'ল। কি? কিন্তু কিয়? কাকো একো কৈ যোৱা নাই। ক'লৈ বা গুচি গ'ল? সেইদিনা অদিতি আৰু সিহঁতৰ ঘৰখনৰ ওপৰত মোৰ সাংঘাতিক খং উঠিছিল। মানুহে এনেকৈ ঘৰ মাটি বিক্ৰী কৰি কাকো একো নজনোৱাকৈ বেলেগ এটুকুৰ জেগালৈ গুচি যাব লাগে নেকি? অদিতিকো বেয়া পাইছিলোঁ। তাইৰ পঢ়া শুনাত মই ইমান চকু দিছিলোঁ, অথচ তাই যোৱাৰ সময়ত মোক এষাৰো মাত নিদিলে। মানুহৰ সম্পৰ্কবোৰ ইমান ঠুনুকা হ'ব নালাগে। কেতিয়াবা ওচৰ চুবুৰীয়াৰ লগত, বন্ধুবৰ্গৰ লগত এৰাব নোৱাৰা সম্পৰ্ক এটা হৈ যায়। ময়ো খং অভিমানত সিহঁতৰ খবৰ নলওঁ বুলি ঘৰলৈ নোযোৱাকৈ থাকিলোঁ। কিন্তু এদিন মোৰ ভুল ভাঙিল। যিটো কথা লুকুৱাই ৰাখিবলৈ তেওঁলোকে ঘৰ মাটি বিক্ৰী কৰি বেলেগ এটুকুৰ জেগালৈ গুচি গৈছিল, সেই কথা ওলাল। এদিন ওচৰ চুবুৰীয়াৰ মাজত কথাটো জনাজাত হ'ল। অদিতিক ধৰ্ষণ কৰা হৈছিল। লোকলজ্জাৰ ভয়ত তেওঁলোকে ঘৰ মাটি বিক্ৰী কৰি বেলেগ এটুকুৰ জেগালৈ গুচি গৈছিল। সেইদিনা মোৰ ভুল ভাঙিল। সেইদিনা মোৰ নিজৰ ওপৰতে বহুত খং উঠিছিল। অদিতিৰ মূৰৰ ওপৰেদি ইমান এটা ডাঙৰ ধুমুহা পাৰ হৈ গ'ল, অথচ মই গমেই নাপালোঁ। কোনে কৰিলে তাইৰ এনেকুৱা অৱস্থা নাজানিলোঁ, কোনেও নাজানিলে। অদিতি, সেই চিনাকি ছোৱালীজনী লাহে লাহে অচিনাকি হৈ গ'ল। অদিতিকে নহ'লে কোৱা আত্মহলাৰ কথাটো মাক দেউতাকৰ লগত আলোচনা কৰি ঠিক কৰিবলৈ। তাকেহে আছে ঘৰতে। বৰুৱা, আহক বহক। বহক। আমি আপোনালোকৰ কথা পাতিছিলোঁহে, আপোনালোকে পাক এটাও মৰা নাই। নাই, আহিম বুলি ভাবোঁ, পিছে আহিবহে পৰা নাই। এই অকলশৰীয়াও যে। অদিতি চোৱাইচোন কোন আহিছে। আপোনালোক আহিব বুলি নাজানো নহয়, অদিতিও কোৱা নাই। আহিব বুলি জনা হ'লে গাড়ী এখনকে পঠাই লৈ আনিব পাৰিলোহেঁতেন। সেই নাই, আমিও এই হঠাতে সিদ্ধান্তটো লৈ গুচি আহিলোঁ। আপোনালোক পিছে ভাল সময়তে আহিছে। মোৰ ডাঙৰ ল'ৰাও আহিছে, ঘৰতে আছে। তাৰ লগতো চিনাকি হ'ব পাৰিব, সিও ভাল পাব। পিছে ৰেৱতী, কোৱাচোন। এখেতসকল বিয়াৰ পিছত আমাৰ ঘৰলৈ প্ৰথম আহিছে, গতিকে ভালকে ভাত এসাঁজ খুৱাব লাগিব। সেইটো কথাওনো তুমি মোক ক'ব লাগেনে? এয়া অদিতি, আহা। মা, ভালে আছনে মা? এই ককায়েকজনৰ কাৰণেই মই ঘৰখনত ভয়ে ভয়ে থাকিব লগা হৈছে। আহিন আবেলি মৰহা শেৱালি, আহিন আবেলি মৰহা শেৱালি। এতিয়া আৰু মোৰ অদিতিৰ প্ৰতি কোনো আৱেগ অনুভূতি নাই। অভিনৱ ফুকনৰ ঘৰত ইমান দিনৰ মূৰত লগ পালোঁ। তাই অন্ততঃ এবাৰ মোক দিগন্ত দা বুলি মাতিব লাগিছিল। ধনী মানুহৰ ঘৰত বিয়া হৈ থকাৰ মোক দেখি অহংকাৰ হ'ল। আনহাতে খুৰা খুৰীক নিজৰ কোনো নহ'লেও মই নিজৰেই আত্মীয় বুলি ভাবিছিলোঁ। অদিতিৰ কথাটো বাদেই দিলোঁ। সোণাপুৰত মই খুৰা খুৰীহঁতৰ ঘৰত যাওঁতে তেওঁলোকে মোক চিনি নোপোৱাৰ অভিনয় কৰিলে। মানুহ এনেকুৱা হ'ব নাপায়। তই ঠিকে কৈছ। গতিকে মই কাৰোবাৰ জীৱন ধ্বংস হ'ব বুলি ভাবি নিউজ নকৰাকৈ নাথাকোঁ। মোৰ হাতত থকা তথ্যখিনিক লৈ মই নিউজ কৰিম। তেতিয়া দেখিম মোক চিনি পায় নে নাপায়। এজন ৰিপৰ্টাৰে যিখিনি কাম কৰে মই সেয়াই কৰিম। এইকেইদিনতে মই শিলঘাটত যাম। মুঠৰ ওপৰত মই নিউজ কৰিম। এই কামটো কৰিলে ভাল হ'ব জানো? আনৰ সুখ কাঢ়ি অনাটো কেতিয়াও ভাল কাম হ'ব নোৱাৰে।
বুজিছে বৰুৱা হয় আপোনাৰ ছোৱালীক অকণমান বুজাব 1 মিনিট সময়ো এনেই বহি নাথাকে কেৱল কামহে চিনি পায় যেন অদিতিক আমাৰ ঘৰলৈ কাম কৰিবলৈহে আনিলোঁ এইয়া নীৰৱো আহি পালেহি মা দেউতা আহিলে অফিচৰ পৰা আহিলা হয় অলপ কাম আছিল কৰি আহিলোঁ অদিতি চাহকাপ খাই হ'লে মাক তোমাৰ কোঠালৈকে লৈ যাবা হ'ব মা বুজিছে বৰুৱা এইবাৰ গুৰু ভাল আছিল কাৰণেহে বাচিলোঁ একেবাৰে চম্পুৰি দেখি আহিলোঁ কথাটো ঠিকেই কৈছে আপুনি সঁচাকৈ আপোনাৰ গুৰু ভাল আছিল এনেও কথাতে কয় নহয় ৰাখে হৰি মাৰে কোনে হয়নে সেইখিনি সময়ত অদিতিয়েও মোৰ বৰ প্ৰতিপালন কৰিলে এতিয়া অদিতিৰ প্ৰশংসা সকলোৰে মুখে মুখে আপোনালোক আহিলে ভালেই কৰিলে আত্মহলাৰ কথাটো আলোচনা কৰিব লগা আছিল সেইদিনা নিয়মটো নহ'ল যেতিয়া কালিলৈকে কৰি পেলাওক এইবোৰ লগৰ কাম লগতে হৈ যোৱা ভাল অদিতিও এবাৰ ঘৰৰ পৰা আহকগৈ হয় আপুনিও কথাষাৰ ঠিকেই কৈছে আমিও পিছে সাজু হৈয়ে আছোঁ এতিয়া কালিলৈকে যদি যোৱাটো হয় তেনেহ'লে অনুষ্ঠানটো কালিলৈকে কৰি পেলোৱা ভাল হ'ব নেকি এখন ঘৰ এৰি আন এখন ঘৰলৈ আহিছে বেচেৰীজনীৰ ঘৰলৈ মনত পৰে নেকি মাজে মাজে বৰ মনটো মাৰি থাকে মই তাকে বুজাওঁ আমিও তোমাৰ নিজৰ মা দেউতাই কিবা কথাত মনটো গধুৰ লাগিলে আমাকে ক'বা মনটো পাতল লাগিব বৰুৱা বৰুৱা হয় কি হ'ল কিবা ভাবিছে নাই একো ভবা নাই আপোনালোকৰ যদি কিবা অসুবিধা আছে তেনেহ'লে কালিলৈ অনুষ্ঠানটো নকৰিলেও হ'ব নাই নাই অনুষ্ঠানটো কাইলৈকে হওক দিয়ক আমাৰ তেনেকুৱা কোনো অসুবিধা নাই নাকান্দিবিচোন কোনোবাই দেখিব লাগিলে কি বুলি পাৰিব নাকান্দিবি মই আছোঁ নহয় তোৰ লগত ভয় কৰিবলগীয়া একো কথা নাই নাকান্দিবি মা ভয় লাগে ইমান দিনে হাঁহি মাতি আনন্দ কৰি থকা মানুহবোৰে যদি খালি মন সলনি কৰি দিয়ে কালিলৈ যদি মোৰ অতীতৰ কথা গম পাই যায় মোক জানো ইমান সহজে মানি ল'ব এইবোৰ সময়ত দেখা যাব কিন্তু এতিয়া তই এইবোৰ চিন্তা মনৰ পৰা উলিয়াই পেলা মোৰ আন কোনো কথালৈ ভয় নাই মোৰ খালি এখেতৰ ককায়েকৰ কথাটো লৈহে চিন্তা আনে কথাটো সহজে ল'লেও তেখেতে কিন্তু লয় নলয় মই নাজানো মানুহজন ঘৰৰ বাকীবোৰ মানুহতকৈ কিবা বেলেগ সেই ককায়েকজনৰ কাৰণেই মই ঘৰখনত ভয়ে ভয়ে থাকিব লগা হৈছে মোক কথা এষাৰো নকয় মোক দেখিলে কিবা বেলেগ ধৰণেৰে চায় মানুহজনৰ চকু হালত কোনোবা আহিছে